প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে উঠি পৰি লাগিব। সন্তান পেটত লৈ আই মাতৃসকলে কদৰ্যময় পৰিৱেশত শুনানি দিব লগা হয়। আৰু আপোনালোকে জ্ঞাত অসমত স্পেচিয়েল ৰিভিজন এছআৰ চলি আছে আৰু সেই এছআৰত আমি দেখিবলৈ পাইছোঁ ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ ধৰ্মীয় সংখ্যালঘু লোকক টাৰ্গেট কৰি লৈছে। ধৰ্মীয় সংখ্যালঘু লোকৰ নাম কৰ্তন কৰিবলৈ তেওঁলোকে বিভিন্ন ষড়যন্ত্ৰ ৰচনা কৰিছে। আমি দেখিবলৈ পাইছোঁ অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন পদ্ধতি অৱলম্বন কৰি প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কৰ্তন কৰিবলৈ ভাৰতৰ নিৰ্বাচন আয়োগে উঠি পৰি লাগিছে। এই ক্ষেত্ৰত অসমৰ বিজেপি চৰকাৰে ভাৰতৰ নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আপোনালোকে দেখিবলৈ পাইছে ভুৱা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামত ভুৱা অবজেকশ্যন দাখিল কৰি ভুৱা আপত্তি দাখিল কৰি শুনানিৰ আগদিনা মাজনিশা তেওঁলোকক জাননী প্ৰদান কৰে যে আপোনালোকে অহাকালি শুনানিত হাজিৰ হ'ব লাগিব। আৰু যেতিয়া এই প্ৰকৃত ভাৰতীয় নাগৰিকক শুনানিৰ বাবে হাজিৰ হ'বলৈ যায় তেতিয়া তাত দেখিবলৈ পায় এক অস্বাস্থ্যকৰ পৰিৱেশ, য'ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা নাই, য'ত কণ কণ কেঁচুৱা লৈ এই গৰ্ভৱতী সন্তান পেটত লৈ আই মাতৃসকলে কদৰ্যময় পৰিৱেশত শুনানি দিব লগা হয়। আৰু তাত যাই দেখিবলৈ পায় যিজন ব্যক্তি আপত্তি দাখিল কৰিছে তাৰ কোনো ঠাই ঠিকনা নাই। অৰ্থাৎ ভুৱা আপত্তিৰ শুনানি গ্ৰহণ কৰিব লগা হয়, শুনানি দিব লগা হয় তেওঁলোকক। ইয়াৰ যোগেদি স্পষ্টভাৱে প্ৰমাণ হয় ভাৰতৰ নিৰ্বাচন আয়োগে ভাৰতীয় জনতা পাৰ্টিৰ হেঁচাত পৰি বিজেপিৰ হেঁচাত পৰি তেওঁলোকে প্ৰকৃত ভাৰতীয় নাগৰিকক হাৰাশাস্তি কৰি আছে। ইয়াৰ উপৰিও আপোনালোকে দেখিবলৈ পাইছে অসমত এনআৰচি হৈছিল মহামান্য উচ্চতম ন্যায়ালয়ৰ প্ৰত্যক্ষ হস্তক্ষেপত। এনআৰচিত নাম থকা লোকক যাতে কোনো পধ্যেই এছআৰত নাম কৰ্তন নহয় তাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক আমি আহ্বান জনাইছোঁ। ইয়াৰ লগতে এনআৰচিত আবেদন কৰা লোকসকলক লোকসকলৰ যিসকল লোকৰ নাম এনআৰচিত নাই সেইসকল লোকক সম্পূৰ্ণ আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি দিয়াৰ পিছত অৰ্থাৎ সম্পূৰ্ণ লিগেল ৰিমেডি সম্পূৰ্ণ হোৱাৰ পিছত তেওঁলোকক সুযোগ দিয়াৰ পিছত তেওঁলোকৰ নাম কৰ্তন কৰিব পাৰিব লাগিব। গতিকে আমি অসম চৰকাৰ তথা ভাৰত চৰকাৰ আৰু ভাৰতৰ নিৰ্বাচন আয়োগত আহ্বান জনাওঁ আপোনালোকে টাৰ্গেট কৰি কেৱল মাত্ৰ সংখ্যালঘু লোকৰ নাম কৰ্তন কৰিবলৈ যি অপচেষ্টা চলাই আছে এয়া অতি শীঘ্ৰে বন্ধ কৰক। এয়াই ভাৰতৰ নিৰ্বাচন আয়োগক আমি আহ্বান জনাম।